এপলিনা টাইমিটলৈ স্বাগতম জনাইছো। মঙ্গলদৈত মন্দিৰত সোমাই দুষ্কৃতিকাৰীয়ে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিল। মন্দিৰৰ মূৰ্তি ভাঙি থৈ আহিছিল দুষ্কৃতিকাৰীয়ে। এটা দুটা নহয় 16টাকৈ মন্দিৰত প্ৰৱেশ কৰি দুৰ্বৃত্তই ভাঙি থৈ আহিছিল মন্দিৰৰ মূৰ্তি। কিন্তু কোনে এই কাম কৰিছিল? আৰক্ষীয়ে ইতিমধ্যে কেইবাজনকো গ্ৰেপ্তাৰ কৰিছে যদিও প্ৰকৃততে এই দুষ্ট চক্ৰ কোন আছে এতিয়াও কিন্তু প্ৰকৃত সত্য পোহৰলৈ অহা নাই, আৰু যাৰ বাবে নিৰাপত্তাহীনতাত ভুগিছে এতিয়া মঙ্গলদৈৰ জনসাধাৰণ, আৰু যাৰ বাবে আজিৰ দিনটোত ৰাজপথলৈ ওলাই আহিছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। শীঘ্ৰে দুষ্কৃতিকাৰীক কৰায়ত্ব কৰাৰ দাবী উত্থাপন কৰাৰ সমান্তৰালভাৱে যাতে মঙ্গলদৈ অঞ্চলৰ প্ৰতিগৰাকী হিন্দু লোককে যাতে সুৰক্ষা প্ৰদান কৰে তাৰ দাবী উত্থাপন কৰি এই প্ৰতিবাদ সাব্যস্ত কৰিছে। লৈছে এই মুহূৰ্তত টাইম এইট বিগ ব্ৰেকিং। মঙ্গলদৈত সৃষ্টি হৈছে এতিয়া উত্তপ্ত পৰিস্থিতি। ৰাইজ ওলাই আহিছে ৰাজপথলৈ। মঙ্গলদৈ মন্দিৰৰ বিগ্ৰহ ভঙাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। মঙ্গলদৈ কমাৰপাৰত তীব্ৰ প্ৰতিবাদ ৰাইজৰ। দল সংগঠন ওলাই আহিছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। ৰাষ্ট্ৰীয় বিশ্ব হিন্দু পৰিষদৰ নেতৃত্বত ওলাই আহিছে হাজাৰ হাজাৰ লোক। ৰাজপথলৈ ওলাই আহি নিৰাপত্তা আৰু সুৰক্ষাৰ বাবে প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰিছে। মোৱামাৰী গেৰামাৰী অঞ্চলত 16টাকৈ মন্দিৰত দুৰ্বৃত্তই সংঘটিত কৰিছিল ভয়ংকৰ কাণ্ড। দুষ্কৃতিকাৰীক কঠোৰ শাস্তিৰ দাবীৰে ৰাইজৰ এয়া প্ৰতিবাদ, তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। হিন্দু সমাজক সুৰক্ষা প্ৰদান কৰাৰ বাবে প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে প্ৰতিবাদকাৰী ৰাইজে। হিন্দু সমাজক সুৰক্ষা প্ৰদান কৰিব লাগে, প্ৰশাসনীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে। মন্দিৰত দুষ্কৃতিকাৰীয়ে যি ঘটনা সংঘটিত কৰিছে এই ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে প্ৰশাসনক সুকীয়াকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰি এনেধৰণে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। উল্লেখ কৰিব লাগিব যে মঙ্গলদৈৰ মোৱামাৰী গেৰামাৰী আদি অঞ্চলত কেইবাটাও মন্দিৰত দুৰ্বৃত্তই সংঘটিত কৰিছিল ভয়ংকৰ কাণ্ড। দুৰ্বৃত্তই নিশাৰ ভাগতে নিশাৰ আন্ধাৰৰ সুযোগ লৈ মন্দিৰত প্ৰৱেশ কৰিছিল আৰু মন্দিৰৰ বিগ্ৰহ ভাঙি চুৰমাৰ কৰি থৈ গৈছিল। আৰু এই ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে 2-3জনক গ্ৰেপ্তাৰ কৰিছে যদিও তাৰ পিছতো কিন্তু দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰাৰ পিছতো কিন্তু তেনেধৰণৰ ঘটনাৰ পুনৰাবৃত্তি হৈয়ে আছে মঙ্গলদৈ গেৰামাৰী মোৱামাৰী আদি অঞ্চলসমূহত। বৰ্তমান পৰ্যন্ত 16টাকৈ মন্দিৰত এই ঘটনা সংঘটিত হৈছে। কেৱল মঙ্গলদৈয়ে নহয় বঙাইগাঁৱৰ কেইবাটাও প্ৰান্তত এই ঘটনা সংঘটিত হৈছে। আৰু এনে ঘটনাসমূহক লৈ এতিয়া নিৰাপত্তাহীনতাত ভুগিছে হিন্দু জনসাধাৰণ। হিন্দুত্ববাদী যিসমূহ সংগঠন আছে হিন্দুত্ববাদী সংগঠনৰ মতে কেতিয়াও হিন্দু লোকে মন্দিৰত এনেধৰণে প্ৰৱেশ কৰি দুৰ্বৃত্তই এনেধৰণে আচলতে কোনো কাৰণত এই বিগ্ৰহ নাভাঙে। হিন্দুত্ববাদী সংগঠনবোৰে দাবী উত্থাপন কৰিছে। গতিকে মন্দিৰত বিগ্ৰহ ভঙা কাৰ্যত দুৰ্বৃত্ত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰু শীঘ্ৰে এই দুৰ্বৃত্তক কৰায়ত্ব কৰাৰ দাবী উত্থাপন কৰিছে। কেৱল 2-3টা দুৰ্বৃত্তক কৰায়ত্ব কৰিয়ে আৰক্ষীয়ে বা প্ৰশাসনে গা এৰা কাম কৰিলে নহ'ব। শীঘ্ৰে প্ৰশাসনীয় ব্যৱস্থা ভালদৰে গ্ৰহণ কৰিব লাগে। আজি মন্দিৰত 16টাকৈ মন্দিৰত এই ঘটনা সংঘটিত কৰিছে আৰু কাইলৈ যদি দুৰ্বৃত্তক এনেধৰণে আশ্ৰয় দিয়া হয় তেনেহ'লে পৰৱৰ্তী সময়ত ভৱিষ্যতলৈ হিন্দু লোকৰ বাসগৃহত দুৰ্বৃত্তই প্ৰৱেশ কৰিব আৰু এনেধৰণৰ কুকৰ্ম সংঘটিত কৰিব। গতিকে নিৰাপত্তাহীনতাত ভোগা এইসকল লোক আজি ৰাজপথলৈ ওলাই আহিছে। হিন্দুত্ববাদী সংগঠনৰ নেতৃত্বত হাজাৰ হাজাৰ ৰাইজ ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। ৰাজপথত বিশ্ব হিন্দু পৰিষদৰ এয়া তীব্ৰ প্ৰতিবাদ। হিন্দু সমাজক সুৰক্ষা প্ৰদান কৰাৰ দাবীৰে প্ৰশাসনিক ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে উত্তেজিত ৰাইজে। এটা মানুহৰ 15 দিনৰ অন্তৰত যোৱা 21 তাৰিখ নিশা তেওঁলোকে সংগঠিত কৰিছে 16টাকৈ কালী মন্দিৰ আৰু কিছু মন্দিৰ আমি গম পাইছোঁ ভিতৰৰ কিছুমান এৰিয়াত ব্যক্তিগত মন্দিৰ ভাঙিছে। যোৱাকালি আমি যোৱাৰ পিছত গম পালোঁ তাতেও ভাঙিছে। কাউণ্টিং কৰিলে তেওঁলোকে অৰ্ধ শতাধিক মন্দিৰ ভাঙিছে। আৰু ছেইম ঘটনা আমাক প্ৰশাসনে কৈছিলে, বিশ্বাস দিছিলে যে গ্ৰেপ্তাৰ হ'ব, কিন্তু 15 দিন অন্তৰত আকৌ তেওঁলোকে একেখিনি কাৰ্য কৰিলে। গতিকে আমি এতিয়া আমাৰ নিৰাপত্তাৰ প্ৰতি এটা প্ৰশ্ন আহিছে যে আমি আগন্তুক দিনত আমি জীয়াই থাকিব পাৰিম নে নাই অসমত। কাৰণ যিহেতু আমি নিউজে পত্ৰই দেখি আছোঁ বাংলাদেশত হিন্দু সংখ্যালঘু হিন্দুৰ যিটো কৰিছে তেওঁলোকে দি আছে, আজি অসমতো হৈ আছে। অসমত কিছুমান এৰিয়া টাৰ্গেট বনাইছে তেওঁলোকে, সেনেকুৱা এৰিয়াত তেওঁলোকে আজি কিছুদিন ধৰি কৰি আছে। অনাগত দিনত যে আমাৰ আজি মূৰ্তি ভাঙিছে, কালিলৈকে আমাৰ মা ভনীক যাব তাৰ কি গেৰেণ্টি আছে। গতিকে আমি আমাৰ সুৰক্ষা যদি নিজে নলওঁ তে আমাক কোনো দিব নোৱাৰে। প্ৰশাসনে কৰিব, প্ৰশাসনে যিখিনি কৰিব লগা কৰিব, কিন্তু মোৰ মাৰ ওপৰত যদি মানে এটেক হয়, আক্ৰমণ হয়, তো মই কি কৰিম? মইতো চাই থাকিব নোৱাৰিম। সেইকাৰণে কৈছোঁ আজি আপোনালোকৰ এই চেনেলৰ মাধ্যমত মই
অতি নম্ৰভাৱে কৈ আছোঁ যে যোৱা 21 তাৰিখে যিটো ঘটনা হৈছিলে তাতে বহুতখিনি মানুহ আহিছিলে, বহুত জননেতাও আহিছে দেখিছোঁ। কিন্তু আমাৰ কথা হ'ল আমি সনাতনীয়ে আমাৰ নামঘৰ বা মন্দিৰত আমি এটা ভাঙা বস্তু ইউজ কৰা আমাৰ শাস্ত্ৰত লিখা নাই। গতিকে তাৰ বিপৰীতে আমাৰ মাৰ মন্দিৰ ভাঙি মাথাটো পৰি আছে। আজিলৈকে এটা বা দুটা মন্দিৰত যদি কোনোবাই পুনৰ স্থাপন কৰি দিব পাৰিলে হয় বা তেওঁলোকৰ সহায় এটা আগবঢ়ালে হয়, তেতিয়া আমি মানিলোঁ হয় যে আমি হিন্দু সুৰক্ষিত হৈ আছোঁ বা আমাৰ লগত আছে। কিন্তু আজিলৈকে আমি দেখা নাই। তেওঁলোকে সদায় মোক ফোন কৰে, আমাৰ সংগঠনক ফোন কৰে যে আমি সদায় ৰাতিপুৱা উঠি আমাৰ চকুৰ পানী ওলাই যে মূৰ্তিখিনি ভাঙি পৰি আছে। মই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো সেইদিনাখন আমাৰ ধৰ্মঘটত আমি আপিল কৰিছিলোঁ যে আপোনালোকৰ অসম চৰকাৰৰ পৰা কিছু পুনৰ স্থাপনৰ কাৰণে অলপ ব্যৱস্থা কৰি দিয়ক। গতিকে আজিও আপোনালোকৰ চেনেলৰ মাধ্যমত কৈছোঁ যে আমাৰ বহুত দুখ লাগে অন্তৰত সনাতনী হিন্দুৰ, যে আমি সদায় ৰাতিপুৱা উঠি যিটো পূজা কৰিছিলোঁ সেই মা আজি ভাঙি আজি 15-20 দিন ধৰি পৰি আছে। গতিকে কেনেকৈ আমি সুৰক্ষিত বুলি ভাবিম? আমি যে ৰাজপথত ওলাই অহাৰ কাৰণে আমাক কোনোবাই ক'ব বা বাধা দিব, কি হিচাপে কৰিব? গতিকে আমাৰ গাৰ্জিয়ান, আমাৰ অভিভাৱক যদি আমাৰ পিছত থিয় হয়, আমি আজিলৈকে দেখিলোঁ হয় 20 দিন হ'ল। 20 দিনত এটা মন্দিৰো কি তেওঁলোকে পুনৰ স্থাপন কৰিব পৰা নাই নেকি? প্ৰশ্ন আহিছে, এইটো ৰাইজৰ মাজত প্ৰশ্ন আহিছে। ৰাইজ আমাৰ লগত আহিছে, আজি বিভিন্ন এৰিয়াৰ মানুহ আহিছে, চেৰাং চাপৰিৰ পৰা 40 নম্বৰৰ পৰা আদি কৰি গেৰিমাৰী চব ফালৰ আমাৰ স্থানীয় ৰাইজো আছে। গতিকে তেওঁলোকে কিয় আহিছে? নিৰাপত্তাত ভোগাৰ কাৰণে আহিছে, নিৰাপত্তাহীনতাত ভোগাৰ কাৰণে আহিছে। গতিকে সেইকাৰণে আজি আমি ওলাই আহিছোঁ, আমি সজাগতা কৰিছোঁ, আমি সংগঠন সদায় তেওঁলোকৰ লগত আছোঁ। কাৰণ কালিলৈকে যদি ৰাতি তেওঁলোকৰ ঘৰত কিবা দুষ্কৃতিয়ে দৰ্জা নক কৰে, যাতে কিবা এটা অস্ত্ৰ লৈ ওলাব পাৰে, লাঠি এটা লৈ ওলাব পাৰে, তাৰ কাৰণে আমি সজাগতা দিব লাগিছে। সেইটো কাৰণে আমি যে ৰাইজ ওলাই আহিছোঁ, আৰু ৰাইজৰ লগত আমি আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দল আমি সদায় আছোঁ আৰু থাকিম। ৰাজনৈতিক ষড়যন্ত্ৰ যদিও থাকে, এইটো আমি ৰাজনৈতিক ছাইডটো মই ক'ব নাহোঁ, কিন্তু মোৰ জানাত এইটো কোনোবা বিধৰ্মীয়ে কৰিছে। ৰাজনৈতিক যোনে কৰে, হিন্দু মানুহেতো মোৰ বিশ্বাস এইটো কৰা নাই। যদি কৰিছে মই নাজানো, কিন্তু ৰাজনৈতিক গোন্ধ মই এতিয়ালৈকে এইটো আপোনালোকৰ ইয়াতে ক'ব নোৱাৰোঁ মই, কাৰণ বিধৰ্মীয় ভাঙা বুলিয়ে জানো। কাৰণ আমাৰ মানুহেতো সদায় গা পা ধুই মন্দিৰত সোমায়, আৰু মা কালীৰ মন্দিৰ ভাঙাটো এইটো এটা সহজ কথা নহয়। আমি বিচাৰিছোঁ যে অতি সোনকালে মানে 24 ঘণ্টা, ইয়াৰ আগতো কৈছিলোঁ, 24 ঘণ্টাৰ ঠাইত আজি 20 দিন হ'ল, যে অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে। 5 জন নহয়, ইয়াতে 50-60 জনৰ টীম থকা বুলি আমাৰ এটা অনুভৱ হয়। কাৰণ এটা মন্দিৰ ভাঙোতে 5 জন মানুহ লাগিব, সিহঁতৰ দুষ্কৃতিকাৰী মানে বিধৰ্মী। গতিকে যদি একেলগে 10টা মন্দিৰ ভাঙে 50 জন মানুহৰ টীম লাগিব, কাৰণ 4 জনে নিগৰানী কৰিব, এজনে ভাঙিব। একে সময়তে যদি কৰিছে তেওঁলোকে 50 জনৰ টীম এটা আছে বুলি আমি ধাৰণা কৰিছোঁ। বাকী প্ৰশাসনৰ কাম, তেওঁলোকৰ আপডেট